হেল্ল' এভৰিৱান, আশা কৰিছোঁ তোমালোক চবেই ভালে আছা। আজি এটা নতুন মৰেল কাহিনী লৈ আহিছোঁ। কাহিনীটোৰ নাম হৈছে দ্য পাৱাৰ অফ ইউনিটি। এই সৰু কাহিনীটো আমাৰ ঋগ্বেদৰ পৰা লোৱা গৈছে। আহাচোন পঢ়ো কাহিনীটো। লং আগো, during the time of Rigveda, people lived close to nature and helped one another. বহুত পুৰণি কথা। বৈদিক সময় যেতিয়া চলি আছিল, সেইটো সময় মানুহবোৰ ইটো সিটোৰ লগত লগ লাগি নেচাৰৰ লগত, প্ৰকৃতিৰ লগত লগ লাগি মিলিজুলি থাকিছিলে। The sages thought that unity and cooperation bring strength and happiness. সেইটো সময়ৰ ঋষিমুনি জ্ঞানী পুৰুষসকলে কৈছিলে কি একেলগে মিলিজুলি কাম কৰিলে মনোবল বাঢ়ে আৰু কামটো সোনকালে আৰু ভালদৰে হৈ যায়। Once, a group of villagers wanted to perform a yajna to pray for rain. এবাৰ গাঁৱৰ মানুহে বৰষুণৰ কাৰণে এখন যজ্ঞ কৰিম বুলি ভাবিছিল। But the task was too big for one person alone. But যজ্ঞ কৰা যোনটো কাম আছিলে, এই কামটো এজন মানুহৰ কাৰণে বহুত ডাঙৰ আছিল। One villager brought wood, another brought grain, and others helped by arranging the fire and chanting together. সেইটো কাৰণে গোটেইখিনি গাঁৱৰ মানুহে মিলিজুলি কাম কৰিছিল। এজনে যদি খৰি আনিছিলে, আনজনে ধান আনিছিল আৰু বাকীবোৰে যজ্ঞ পাতি মন্ত্ৰ জাপ কৰি আছিল। As they worked together with respect and harmony, the yajna was completed successfully. যিহেতু গাঁওবাসীবিলাকে মিলিজুলি যজ্ঞখন পাতিছিল, সেইটো কাৰণে যজ্ঞখন বহুত ভালদৰে সম্পূৰ্ণ হৈ গ'ল। অলপ পিছতে ডাৱৰে গোটেই আকাশখন আৱৰি ধৰিলে আৰু বৰষুণ হ'ল। The crop grew well and the villagers were happy. যিহেতু বৰষুণ পৰিলে, গোটেই খেতি বাতিখিনি ভালকৈ হ'ল আৰু তাৰ ফলত গোটেই গাঁওবাসীখিনি সুখী। কি সিহঁতে মিলিজুলি যজ্ঞ পাতিলে, তাৰ ফলত বৰষুণ হ'ল। বৰষুণ হোৱাৰ ফলত ধুনীয়াকৈ শাক পাচলি খেতি বৰ ধুনীয়াকৈ সুন্দৰকৈ গাঁওখনত হৈ গ'ল আৰু তাৰ কাৰণে গোটেই গাঁওবাসীখন সুখী। They understood that when people work together, great things happen. গাঁওবাসীয়ে বুজি পালে কি আমাৰ মহাপুৰুষ ঋষিসকলে ঠিকেই কৈছিলে কি যেতিয়া আমি একেলগে কাম কৰোঁ, কামবোৰ ভালকৈ হয় আৰু সহজতে হয়। এইটোৱে আছিল এটা সৰু মৰেল ষ্টৰী। এতিয়া এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ? এই কাহিনীটোৰ পৰা আমি শিকিলোঁ that unity makes us strong. আমি যেতিয়া একেলগে কাম কৰোঁ, আমি সবল হৈ উঠোঁ। Working together brings success. আমি যেতিয়া একেলগে কাম কৰোঁ, তেতিয়া আমি তাৰ ফলটো ভালকৈ পাওঁ। আমি কামটোত সফল হওঁ। The Rigveda teaches us to live in harmony. ঋগ্বেদাই আমাক শিকাইছে কি আমি একেলগে মৰমত মিলিজুলি কাম কৰিব লাগে। ইয়াৰ লগতে কেইটামান ৱৰ্কশ্বীট কুৱেশ্যন। What did the villager want to perform? গাঁওবাসীসকলে কি কৰিম বুলি ভাবিছে? Why could one person not do the work alone? কিয় কাৰণে এজন মানুহে এই যজ্ঞখন কৰিব পৰা নাছিল, ইয়া কৰিব বিচৰা নাছিলে? How did the villager help each other? যজ্ঞখন পাতোতে গাঁওবাসীবিলাকে ইটো সিটো কেনেকৈ সহায় কৰিছিলে? What happened after they worked together? কি হ'ল যেতিয়া সকলোৱে মিলিজুলি যজ্ঞখন পাতিলে, তাৰ পৰিণামটো কি হ'ল? What lesson do we learn from this story? এই সৰু ধুনীয়া ষ্টৰিটোৰ পৰা, কাহিনীটোৰ পৰা আমি কি শিকিলোঁ? I hope গোটেইকেইটাৰে আনচাৰ তোমালোকে জানা। আকৌ লগ পাম আন এটি মৰেল ষ্টৰীৰ লগত। Till then, take care and thank you for watching.